পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব্যক্তিজন হৈছে ইলন মাস্ক। তেওঁ বিচাৰিলে পৃথিৱীৰ যিকোনো জেগাত, যিকোনো ঠাইত, যিকোনো বস্তু মুহূৰ্ততে কিনি। ইলন মাস্ক পৃথিৱীৰ ভিতৰত এতিয়া বৰ্তমান আটাইতকৈ ধনী ব্যক্তি। তেওঁৰ সম্পত্তিৰ পৰিমাণ 22,000 কোটিতকৈ অধিক আৰু তেওঁক লৈ এতিয়া সমগ্ৰ বিশ্বতে সলসলনি উঠিছে। তেওঁৰ যোনটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চাৰ্টবোৰ্ড গ্ৰক যোনটো তেওঁ নিৰ্মাণ কৰিছে, সেই গ্ৰকে এতিয়া বিশেষকৈ ভাৰতৰ ৰাজনীতি পথাৰখন তোল পাৰ লগাইছে। এই ৰাজনীতি পথাৰখন গ্ৰকে কি কৰিছে যে বহুতো ৰাজনীতি এই নেতাৰ জীৱন কাহিনীটো সি এডভান্সকৈ ক'ব পাৰিছে, বা তাত যদি কোনোবাই কিবা চাৰ্চ কৰে সি ক'ব পাৰিছে। গতিকে কেনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰিছে তেওঁ, সেইটো লৈ খলকলনি তুলি আছে। যি হওক, তেওঁ বিশ্বৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি, শক্তিশালী ব্যক্তি। কিন্তু এই ইলন মাস্কে কেনেকুৱা ঘৰত থাকে বা কেনেকুৱা জীৱন যাপন কৰে বা তাৰ লাইফষ্টাইলটো কি, সেই বিষয়ে অলপ কম সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব আৰু তেওঁৰ ঘৰখনো চাব। এই তেওঁৰ ঘৰ কেনেকুৱা ফ্লেটত থাকে সেইটো মই সম্পূৰ্ণ দেখুৱাম এই ভিডিঅ'ৰ মাজত। চবে চাওক। আপুনি হয়তো ভাবিব পাৰে ইলন মাস্ক ক'ত থাকে, তেওঁ এটা ডাঙৰ ৰাজপ্ৰাসাদ বা অট্টালিকাত থাকে, এনেকুৱা হয়তো চবৰ ধাৰণা, কিন্তু সেয়া নহয়। তেওঁ এটা সৰু ফ্লেটত থাকে আৰু সাধাৰণভাৱে জীৱন যাপন কৰিব চেষ্টা কৰে। এই সৰু ফ্লেটটোত চাওক, ইয়াৰ ভিতৰত ইলন মাস্ক এটা সৰু 2 কামৰা ফ্লেটত থাকে। এই ফ্লেটটোৰ ভিতৰত কি কি আছে চাওক। এটা ধুনীয়া বেডৰুম আছে, তেওঁৰ থোৱাৰ কাৰণে এটা কাপোৰৰ আচবাব থোৱাৰ কাৰণে ধুনীয়া আৰু খুবেই ধুনীয়া তেওঁৰ এই ফ্লেটটো। ইয়াতে এটা ৰকেটৰ চিম্বল আছে, ৰকেটৰ প্ৰতিকৃতি ৰখা আছে আৰু তেওঁৰ ৰুমটো ধুনীয়া এণ্ড নিট এণ্ড ক্লিন, চাফাকৈ ৰখা হৈছে। এই ইলন মাস্ক ব্যক্তিজন তেওঁ সদায় বিচাৰিছিলে সাধাৰণ জীৱন যাপন কৰিব আৰু সেয়া এতিয়া তেওঁ কৰিব গৈ আছে। দক্ষিণ আফ্ৰিকাৰ সৰু এটা চহৰত তেওঁৰ জন্ম হৈছিলে। তেওঁৰ মাকে এজন মডেল আছিলে আৰু দেউতাকে এজন চাইণ্টিষ্ট আছিলে। ইলন মাস্কৰ তাৰপিছত তেওঁ এই টেছলা কোম্পানীটো আৰম্ভ কৰিলে আৰু স্পেচ এক্স কোম্পানীটো আৰম্ভ কৰি তেওঁৰ লাইফৰ আৰম্ভণিখিনি ষ্টাৰ্ট কৰিছিলে, যাত্ৰাটো ষ্টাৰ্ট কৰিছিলে। আজি তেওঁ বিশ্বৰ ভিতৰত প্ৰথম আগশাৰীত। ইলন মাস্ক ইমান এজন ডাঙৰ ব্যক্তি হৈ ইমান সাধাৰণভাৱে জীৱন যাপন কৰিবলৈ লৈছে, সেয়া নিশ্চয় এক আশ্চৰ্যৰ বিষয়। তেওঁৰ ওচৰত কি, আমি পৃথিৱীৰ কাৰণে বহুত কিবা কিবি কৰিম, ডাঙৰ কিবা কৰিম। আৰু টেছলা, তেওঁৰ প্ৰথম আৱিষ্কাৰ হৈছে টেছলা আৰু যিখন গাড়ী আছিলে সেই গাড়ীখন। আৰু ইয়াৰ পিছত স্পেচ এক্স, সেই স্পেচ এক্সৰো তেওঁ সত্তাধিকাৰী হয়। গতিকে ইমান ডাঙৰ এজন ব্যক্তি, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি, তেওঁৰ জীৱন প্ৰণালীটো এবাৰ চালে নিশ্চয় আমি মটিভেটেড হ'ম। আমি তেওঁক অসংখ্য ধন্যবাদ দিব লাগিব। তেওঁ আমাৰ পৃথিৱীৰ কাৰণে এটা গৌৰৱ হয়।